আপোনালোকে হনুমানজীৰ সংকল্প ল'ব বিচাৰে নেকি 11 দিনৰ হওক এদিনৰ হওক 3 দিনৰ হওক 5 দিনৰ হওক বা 21 দিনৰ হওক তেন্তে আজি এই ভিডিওটো আপোনালোকৰ কাৰণে যিখিনি আপোনালোকৰ মনত কোৱেশ্চন থাকে ধৰি লওক কেনে ধৰণে কি কৰিব লাগিব কেনে ধৰণে পূজা ভাগ কৰিম তেন্তে আজি এই ভিডিওটো আপোনালোকৰ কাৰণে বলক ভিডিওটোৰ মাজলৈ আগবাঢ়ো নমস্কাৰ সকলোলৈকে জয় শ্ৰীৰাম জয় শ্ৰী হনুমান আশা কৰোঁ প্ৰভুৰ কৃপাত আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছো পুনৰ আহিছো আপোনালোকৰ মাজলৈ নতুন এটি ভিডিওলৈ যেহেতু এই বিষয়ত মই বহু দিনে হল ভিডিও দিয়াই নাই গতিকে আপোনালোকৰ কমেন্টসমূহ আহি আছে ভাবিলো আজি ইয়াৰ ওপৰত ভিডিও এটা বনাই লওঁ যেহেতু এদিনৰ হনুমান সংকল্পৰ বিষয়ে মই আগতে আপোনালোকক কৈছোৱে ইয়াৰ ওপৰত বহু কেইটা ভিডিও বনোৱা হৈছে আৰু বহুতে সুধি আছিল যে মই 11 দিনৰ সংকল্প ল'ব বিচাৰো আৰু কেনে ধৰণে ল'ব লাগিব নিয়ম নীতিখিনি অলপ জনাবৰ কাৰণে আসলতে সংকল্প আপোনাৰ 11 দিনৰ হওক বা 7 দিনৰে হওক বা এদিনৰে হওক বা 3 দিনৰে হওক সংকল্পৰ নিয়মখিনি একে থাকে কিন্তু সকলোৱে এইখিনিতে কনফিউজ হৈ যায় যে এদিন নিয়মখিনি কৰিলে নেক্সট ডে ধৰি লওক প্ৰসাদখিনি আমি বিতৰণ কৰি খাব পাৰো বা পানীখিনি যেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি কৰিব পাৰো কিন্তু 7 দিন যদি আমি বা 11 দিন আমি সেই নিয়মখিনি যদি কৰো সেই নিয়মখিনিত আমাৰ পানীখিনি ডেইলি বদলি কৰিব লাগিব নেকি বা প্ৰসাদ আমি ডেইলি দিব লাগিব নি যিখিলা কলপাতত মানে আমি প্ৰসাদখিনি আগবঢ়াও বা পূজা পাঠ কৰো সেই পাতখিলা আমি ডেইলি চেঞ্জ কৰিব লাগিব নেকি ইয়াৰ ওপৰত নানা ধৰণৰ কোৱেশ্চন আহি থাকে ভাবিলো আজি আপোনালোকৰ মাজলৈ এই ভিডিওটো আগবঢ়াই আপোনালোকৰ মনত থকা কনফিউজসমূহ অকনমান দূৰ কৰো নাজানো কিমানখিনি মানে দূৰ কৰিব পাৰো আপোনালোকে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ কিবা সমস্যা থাকিলে বা কিবা জানিব লগা থাকিলে কমেন্ট বক্সত আপোনালোকে লিখিব আৰু তেতিয়া মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজি তেন্তে আহো 11 দিনৰ হনুমান সংকল্প আপোনালোকে কেনে ধৰণে ল'ব আগতে যেহেতু ইয়াৰ ওপৰত কৈছোৱে কিন্তু বহুতে বুজি পোৱা নাই আৰু হেকৰ ভিডিও মানে দিয়া বহু দিন হৈছে যেহেতু সেইখিনি ভিডিও চাবলৈ আপোনালোকে অকনমান টানো পাব পাৰে বা বিচাৰি নাপাবও পাৰে গতিকে আজি ভিডিওটোত আপোনালোকে হেকলৈকে চাব সকলোখিনি কথা আপোনালোকক জনাই মেলি কম প্ৰথমে আহো সংকল্পৰ ওপৰত যেহেতু আপোনালোকে যদি হনুমানজীৰ সংকল্প ল'ব বিচাৰে তেন্তে আপোনালোকে যিকোনো এটা বাৰ ঠিক কৰিব মানে যিকোনো বুলি ক'লে মানে মঙ্গলবাৰ বা শনিবাৰ ভিতৰত হ'ব পাৰিলে বেছি ভাল যদি আপোনালোকৰ বহুত বেছি জৰুৰী হয় তেতিয়া আপোনালোকে যিকোনো এটা বাৰত হনুমানজীৰ সংকল্প আৰম্ভ কৰিব পাৰে আৰু যদি বহুত বেছি জৰুৰী হোৱা নাই তেতিয়া হলে আপোনালোকে মঙ্গলবাৰ বা শনিবাৰে আৰম্ভ কৰিলে ভাল হ'ব এতিয়া বাৰটো হৈ গ'ল তাৰ পিছতে বাকিখিনি কথালে আহো আপোনালোকে মঙ্গলবাৰে যদি সংকল্প লয় সোমবাৰ দিনটোৰ গোটেইখিনি বস্তু যোগাৰ কৰি ৰাখিব ধূপ চাকি ধূনা ফুল তামোল পাণ বা তুলসী পাত প্ৰসাদ পানী সকলোখিনি যোগাৰ কৰি ৰাখিব যেহেতু নেক্সট ডে যেহেতু আপোনালোকে সংকল্প ল'ব তেতিয়া মানে কি হ'ব আপোনালোকৰ উৎপাত নহয় আৰু প্ৰসাদ আপোনালোকে যি আগবঢ়াব বিচাৰে মনৰ ইচ্ছাৰে মানে আপোনালোকে যি আপোনালোকৰ সামৰ্থ্য অনুসৰি সকলোখিনি বস্তু যোগাৰ কৰি ৰাখিব তাৰ পিছতে নেক্সট ডে আপোনালোকে ব্ৰহ্ম মুহূৰ্তত উঠিব পাৰিলে খুবেই বেছি ভাল হয় মই আগৰ ভিডিওটো আপোনালোকক কৈছো যদিহে আপোনালোকৰ ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ অসুবিধা হয় যদি আপুনি সন্ধিয়া সময়ত ল'ব বিচাৰে তেতিয়া হলে 7টা বজাৰ পিছৰ সময়ৰ পৰা আৰম্ভ কৰিব সংকল্প লোৱাটো আৰু ব্ৰহ্ম মুহূৰ্তত সংকল্প ল'ব পাৰিলে নিয়মখিনি যদি আপোনালোকে কৰিব পাৰে খুবেই বেছি ভাল হয় আৰু এইখিনিতে কৈ দিও ব্ৰহ্ম মুহূৰ্ত বুলি ক'লে বহুতে কনফিউজ হয় কোনখিনি সময় আসলতে আপোনালোকে 3টা বজাত উঠি গা পা ধুই ঘৰ দুৱাৰ মুছি যদি এইখিনি কৰোতে বেছি টাইম লাগে তেন্তে অকনমান সোনকালে উঠিব সেইদিনা মানে 2টামান বজাতে উঠি সকলোখিনি কাম কাজ কৰি ৰেডি হৈ প্ৰায় 3:30মান বজাত আপোনালোকে পূজা পাঠ কৰিব পাৰিলে ভাল হয় যদিহে এইখিনি সময়টো আপোনালোকৰ প্ৰবলেম হয় তেন্তে আপোনালোকে মানে 5টা বজাৰ ভিতৰত পূজা ভাগ ৰাতিপুৱা সময়ত কৰিব আৰু যদিহে নোৱাৰে গধূলি মানে সন্ধিয়া 7টা বজাৰ পিছতে পূজা পাঠ আৰম্ভ কৰিব আৰু যদি আপোনালোকে 11 দিনৰ সংকল্প ল'ম বুলি ভাবিছে সেই সময়টো আপোনালোকে লিখি ৰাখিব আপোনালোকে কেনেবাকৈ পাহৰিব পাৰে যেহেতু দিনটোত আমি বহুতখিনি কাম কাজৰ মাজত ব্যস্ত হৈ থাকো গতিকে কেনেবাকৈ পাহৰিব পাৰে সময়খিনি আপোনালোকে এখন বহি ল'ব আৰু এডাল ডট পেন লৈ সময়খিনি লিখি ৰাখিব ইমানখিনি সময়ত মই হনুমান চালিসা মানে পাঠ কৰিবলৈ আৰম্ভ কৰিছো বুলি কাৰণ 11 দিনৰ যেটো আপোনালোকে সংকল্প ল'ব
গোটেই কেইদিন কিন্তু আপোনালোকে একেই সময়তে পূজা পাঠখিনি কৰিব লাগিব এতিয়া সময় হৈ গ'ল তাৰ পিছতে আহোঁ যেহেতু আপোনালোকে আগদিনাই গোটেইখিনি বস্তু মানে যোগাৰ কৰি ৰাখিবই নেক্সট ডে আপোনালোকে গা পা ধুই ঘৰ ভালদৰে চাফ চিকুণ কৰি সকলো ঘৰ দুৱাৰ মুচি যেহেতু আপোনালোকে প্ৰাৰ্থনা কৰা ঠাইলৈ যাব তাত আপোনালোকে হনুমানজীৰ যদি আপোনালোকৰ ঘৰত ফটো বা মূৰ্তি একোৱেই নাই তেতিয়াহ'লে আপোনালোকে সৰু মূৰ্তি আনিব পাৰে নহ'লে বাৰু ফটো এখন আনি এখন ৰঙা কাপোৰ ল'ব ৰঙা কাপোৰখন আপোনালোকে কিন্তু পকাত একেবাৰে মানে মজিয়াত পাৰি নিদিব পিয়া ল'ব পাৰে ভাল পিয়াখন আপোনালোকে ভাল ধৰণে ধুই মেলি নহ'লে বাৰু অকণমান যোগাৰ কৰি ল'ব যাতে পকাৰ পৰা ইমানখিনিমান ওপৰত ভগৱানক ৰাখিব পাৰে যিটো বস্তু ল'ব তাত আপোনালোকে সমানকৈ পাৰি ল'ব তাৰ ওপৰত আপোনালোকে ৰঙাৰ কাপোৰখন দিব তাৰ পিছতে তাত ভগৱানৰ মূৰ্তিভাগ বা ফটোখন ৰাখিব আৰু ফটোখন ৰখাৰ পিছত আপোনালোকে যদি ফুল আনি থৈছে ফটোখনৰ কাষত ধুনীয়াকৈ ফুলসমূহ সজাই ল'ব চাবচোন ফুল যেতিয়া আমি পূজাত ব্যৱহাৰ কৰোঁ বা ভগৱানৰ ফটোখনৰ আশে পাশে থ'ব পাৰোঁ মনটো বহুত বেছি ভাল লাগে আৰু দেখিবলৈ ঠাইখিনি বহুত সুন্দৰ হৈ পৰে তাৰপিছতে আপোনালোকে তাতে ভগৱানক এগছি চাকি জ্বলাব চাকি আপোনালোকে মিঠাতেলো জ্বলাব পাৰে ঘিউ চাকিও জ্বলাব পাৰে বা চামেলি তেলৰ চাকিগছো আপোনালোকে জ্বলাব পাৰে মই কৈছোঁ নহয় সামৰ্থ্য অনুসৰি আপোনালোকে গোটেই যোগাৰখিনি কৰি ল'ব এনেকুৱা নহয় যে আপোনালোকে এইটোৱেই ল'ব লাগিব আপোনালোকৰ মনত যদি মানে ভাল ভাৱ থাকে আৰু প্ৰভুৰ প্ৰতি বিশ্বাস ৰাখে তেন্তে আপোনালোকে শুদ্ধ মনেৰে যিখিনি অৰ্পণ কৰিব প্ৰভুৱে সেই গোটেইখিনি আপোনালোকৰ স্বীকাৰ কৰিব মই জনাত যিমানখিনি ভগৱানক মানে হনুমানজীক পূজা পাঠ কৰি মই পাইছোঁ তাৰ সেইখিনি কথাই মানে সেইখিনি ভিতৰতে মই আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ তাৰপিছতে এতিয়া চাৰিওফালে এনেকৈ ফুল দি ল'ব অলপ অলপকৈ যদি ফুল নাই কোনো কথা নাই আপোনালোকে মালা আনিব বজাৰৰ পৰা সেই মালাডাল প্ৰভুক পিন্ধাই ল'ব তাৰপিছতে তাত আপোনালোকে অকণ চাকি গজি জ্বলাব ধূপ ধূনা দিব তামোল পাণ এযোৰা আগবঢ়াব যিহেতু আমি জানে আৰু অসমীয়া মানুহ বা আপোনালোকে বেলেগ কোনোবা চাই থাকিলেও তামোল পাণে মেইন তামোল পাণ এযোৰা আগবঢ়াব তাত আপোনালোকে দক্ষিণা স্বৰূপ আপোনালোকৰ যেনেধৰণে পাৰে প্ৰভুৰ চৰণত মানে 10 টকাই পাৰে বা 50 টকাই পাৰে বা 20 টকা পাৰে প্ৰভুৰ চৰণত ৰাখিব তাৰপিছত আপোনালোকে এটা কলহ বা ঘটি কলহ বুলি ক'লে আচলতে পূজা কৰিবলৈ আমি পিতলৰ সৰু এনেকুৱা তামৰ যিটো পাত্ৰ ব্যৱহাৰ কৰোঁ নহয় সেইটোকে কৈছোঁ বহুত ডাঙৰ এটা কলহ কথা কোৱা নাই সেই পাত্ৰটো তাতে ৰাখিব তাৰপিছত তাত আপোনালোকে পানী ফুল কৰি ৰাখিব আৰু সাইডত আপোনালোকে আৰু এটা গিলাস ল'ব পাৰে মানে ঘৰখনত এটো পিছত আপোনালোকক বুজাই কম বাৰু যেটো বহুতে সেই তামৰ পাত্ৰটোৰ পৰা পানীখিনি মানে পটকৈ ব্যৱহাৰ কৰিবলৈ বা খাবলৈ অকণমান টান পায় যেটো প্ৰভুক অৰ্পণ কৰা হয় তেতিয়াহলে আপোনালোকে সাইডত গিলাসও ৰাখিব পাৰে এটা পাত্ৰত আপোনালোকে পানী ৰাখিলে তামৰ পাত্ৰত তাৰপিছত এটা গিলাসও ৰাখিব পাৰি গিলাসটো কিন্তু মানে চিচাৰৰ গিলাস ল'ব পাৰিলে ভাল হয় চিচাৰৰ গিলাস এটা ল'ব তাৰপিছত তামৰ যিটো পাত্ৰ হেইটোত আপোনালোকে এটা লং তাৰপিছতে এটা মানে এটকিয়া টকা এটা হেইটো আপোনালোকে তাতে ভৰাই দিব চাকি গছে যেহেতু জ্বলাবই হে তাত ভৰাই দিব আৰু প্ৰসাদখিনিও আগবঢ়াব তাৰপিছতে প্ৰভুক প্ৰাৰ্থনা কৰিব যে আৰু সেই কলটোৰ পৰা অকণমান পানী হাতত এনে ধৰণে লৈ ল'ব তাত আপোনালোকে এপা ফুল আৰু কেইটামান চাউলো ল'ব পাৰে দেই বহুতে মই ইয়াৰ ভিতৰত কমেন্ট কৰি আছিলে যেহেতু মই আগতে সংকল্প লওঁতে অকল পানী এনেকৈ হাতত লৈছিলো ফুল বা চাউল ব্যৱহাৰ কৰা নাছিলো ল'ব পাৰিলে খুব বেছি ভাল হয় কেইটামান চাউল আৰু এপা ফুল আপোনালোকে ল'ব তাৰ ঘটিটোৰ পৰা অকণমান পানী হাতত দিব আৰু প্ৰভুৰ চাকি গজো আগত ক'ব যে প্ৰভু মই 11 দিনৰ সংকল্প ল'ব বিচাৰো আৰু এইকেইদিন মই যিমান পাৰো আপোনাৰ নাম গুণ কীৰ্তন কৰিম বা প্ৰভু ৰামজীৰ নাম লম মোৰ এইখিনি সমস্যা হৈছে আপুনি সমাধান কৰিব সকলোখিনি আপোনাক অৰ্পণ কৰিলো মোৰ একেবাৰে মনৰ বিশ্বাসেৰে আৰু মই যেহেতু আপোনালোকে 11 দিনৰ সংকল্প ল'ব নহয় 11 দিনৰ সংকল্পত আপোনালোকে পাৰিলে ডেইলি 11 বাৰকৈ হনুমান চালিসাখন পাঠ কৰিবলৈ চেষ্টা কৰিব 11 বাৰ মানে 11 বাৰকৈ যদি পাঠ কৰিব পাৰে বহুতেই বেছি ভাল হয় যদিহে আপোনালোকৰ কাৰণে 11 বাৰ সম্ভৱ নহয় তেতিয়াহলে আপোনালোকে 3 বাৰ পাঠ কৰিম বুলি প্ৰভুক জনাব গোটেই কথাখিনি আপোনালোকে জনাই ল'ব তাৰ পিছতে আপুনি কৰ পৰা কৈছে কোনখিনি সময়ত প্ৰাৰ্থনা কৰিছে আৰু বা আপোনাৰ নাম কি ঘৰত কোন কোন আছে সেইখিনিও প্ৰভুৰ আগত সুন্দৰকৈ ক'ব পাৰে তাৰ পিছতে আপোনালোকে সেই পানীখিনি এনেকৈ প্ৰভুৰ মূৰ্তিটো কাখত মূৰ্তি বা ফটোখনৰ এনেকৈ তলত লাহেকৈ এৰি দিব তাৰ পিছতে আপোনালোকে প্ৰভুৰ ৰামজীৰ নাম ল'ব প্ৰথমে
ৰামজীৰ নাম ল'ব ৰাম 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 এনেকৈ আপোনালোকে প্ৰায় যিমানবাৰ পাৰে 108 বাৰ বা 10 বাৰ এনেকৈ পাৰিলে বেছি ভাল হয় কিন্তু আপোনালোকৰ অকণমান দিগদাৰ হ'ব পাৰে মনত ৰাখিবৰ কাৰণে মনত ৰাখিব পাৰিলে কিন্তু খুবেই বেছি ভাল আপোনালোকে নহলে এখন বহিখন যে ল'ব কৈছিলো সেই বহিখনত আপোনালোকে লিখি ল'ব পাৰে ৰামজীৰ নাম যদি আপোনালোকে 100 বাৰ 108 বাৰ মান লিখি লয় তাৰ পিছত আপোনালোকে এবাৰ ৰাম কৈছে এনেকৈ টিক কৰিব দুবাৰ কৈছে টিক কৰিব এনেকৈ টিক কৰি কৰি যদি যায় বহুত বেছি ভাল হয় তাৰ পিছতে আপোনালোকে হনুমান চালিচাখনি পাঠ কৰিব 11 বাৰ এই 11 বাৰ আপোনালোকে মুখস্থ হ'বলৈও টান হয় মোৰো অকণমান দিগদাৰ হয় গতিকে আপোনালোকে 1 2 1ৰ পৰা 11টা সংখ্যা লিখি ল'ব এবাৰ পাঠ কৰিলে তাত টিক কৰিব দুবাৰ পাঠ কৰিলে তাত টিক কৰি যাব তেতিয়া তেনেকৈ আপোনালোকে 11 বাৰ হনুমান চালিচাখনি পাঠ কৰিব খুবেই বেছি ভাল আৰু আপোনালোকক কৈছোৱে সংকল্প ল'বলৈ হ'লে এখন বহি আৰু এডাল কলমৰ খুবেই বেছি প্ৰয়োজন যেহেতু আমি পৰকৈ পাহৰি থাকো পাঠ কৰি থাকোতে আৰু পাঠ কৰি থাকোতে আপোনালোকে কিন্তু মানে এনেকৈ মনত ভাৱ নানিব যে মই 11 বাৰ পাঠ কৰিছো বা অকণমান কষ্ট কৰিছো মোৰ সফল হ'বনে নহ'ব একেবাৰে আপোনালোক সফল হ'ব 100% ইয়াত মানে 100% সফল হয় সকলোবিলাক লোক কিন্তু আপোনালোকে মনত কিন্তু বিশ্বাসটো ৰাখিব লাগিব যে প্ৰভুৱে মোৰ এই কামখিনি সমাধান কৰিবই আৰু ময়ো এনেকৈ ঘৰখনৰ মংগলৰ কাৰণে হনুমান চালিচাখনি 11 দিনৰ যেটো সংকল্প লৈছো 11 বাৰ পাঠ কৰিম বুলি তেনেকৈ আপোনালোকে মনত শুদ্ধভাৱেৰে হনুমান চালিচাখনি পাঠ কৰিব আৰু পাঠ কৰা সময়ত আপোনালোকৰ মনটো যদি ইফালে ইফালে যায় পটকৈ যাবই যেহেতু মানুহৰ মন নানা ধৰণৰ চিন্তা ভাৱনা আহি থাকে মনলৈ তেতিয়া আপোনালোকে পুনৰ হনুমান চালিচাখনলৈ ধ্যান কৰিব বা প্ৰভুৰ ফটোভাগ বা মূৰ্তিভাগ চাই পেলাই আপোনালোকে পাঠ কৰি থাকিব আৰু এনেকৈ কিতাপখন সদায় হনুমান চালিচাৰ কিতাপখন সদায় আপোনালোকে মিলি ল'ব কাৰণ চালিচা পাঠ কৰিলে সদায় হনুমান চালিচাখন চাই পেলাই পাঠ কৰিব লাগে এবাৰ দুবাৰ প্ৰভুৰ মুখলৈ চোৱা বা এনেকৈ ইফালে চোৱা একো ডাঙৰ কথা নহয় কিন্তু হনুমান চালিচাখন সদায় কিতাপখন লৈ পেলাই পাঠ কৰিব লাগে যেটো তাতে লিখা আছে जो ये पढ़े हनुमान चालीसा होए किद्धि खाखी गरिसा যিসকলে হনুমান চালিচা পাঠ কৰে জৌয়ে পঢ়িব কৈছে আসলতে মুখস্থ মাতিব কোৱা নাই কাৰণ এদিন যদি আপোনালোকে চাই মাতে নেক্সট ডে লৈ মুখস্থ হৈ যায় সেই কাৰণে আপোনালোকে যদিও মুখস্থ আছে মুখস্থ মাতিবলৈ চেষ্টা নকৰিব সদায় আপোনালোকে হনুমান চালিচা মানে বুকখন চাই পেলাই পাঠ কৰিব তাৰ পিছতে আপোনালোকে 11 বাৰ যেটো পাঠ কৰিবই তাৰ পিছতে আপোনালোকে সুন্দৰকৈ ৰামজীৰ নাম আকৌ এবাৰ ল'ব ৰাম স্তুতি কৰিব পাৰে ৰামজীৰ নাম ল'ব পাৰে আৰু হনুমান চালিচাখনত খুব ধুনীয়াকৈ কিছুমান ৰামজীৰ স্তুতি বিলাক লিখা আছে তাৰে ভাগ আপোনালোকে পাঠ কৰিব তাৰ পিছতে আপোনালোকে সেই প্ৰসাদখিনি যিখিনি প্ৰসাদ আজি আগবঢ়াব যে সেই প্ৰসাদখিনি আপোনালোকে মানে চাকি গজি জ্বলি শেষ হোৱাৰ পিছত প্ৰভু কিন্তু আপোনালোকে যেতিয়া আপোনালোকে হনুমান চালিচা পাঠ কৰি এটাব তেতিয়া কিন্তু হনুমানজী আৰতি কৰিব আৰতি যদি আপোনালোকে কৰিব পাৰে আৰতি ভাগ হনুমান চালিচাতে খুব ধুনীয়াকৈ লিখা আছে আপোনালোকে আৰতি ভাগ পাঠ কৰি ল'ব তাৰ পিছতে হনুমানজী তিলক কৰিব পাৰে আপুনি নিজেও অকণমান তিলক কৰিব মানে ফুট অকণমান ল'ব চন্দনৰ ফুট এনেকৈ কৰিব তাৰ পিছতে যেতিয়া চাকি ভাগ জ্বলি মানে শেষ হ'ব তেতিয়া আপোনালোকে সেই প্ৰসাদখিনি ঘৰৰ সকলোকে বিতৰণ কৰি বা আন কাৰোবাকো দি আপোনালোকে গ্ৰহণ কৰিব পাৰিব যদিও গ্ৰহণ কৰিবলৈ আপোনালোকে বেয়া পায় নেক্সট ডে যেহেতু আপোনালোকে আকৌ সেই পূজা পাঠত বহিব একেখিনি নিয়ম কৰিবলৈ যাওঁতে তেতিয়া আপোনালোকে সেই প্ৰসাদখিনি উঠাই নি চৰাই চিৰিকটিক খাব দিব পাৰে যদি চৰাই চিৰিকটিৰ বাবে সম্ভৱ নহয় খোৱাটো সকলোৰে বাবে তেতিয়াহ'লে আপোনালোকে গছৰ গুৰিত তেনেকৈ ৰাখি দিব তাৰ পিছতে আপোনালোকে যিখিনি পানী মানে কলটোত মানে ঘটিটোত যেহেতু লৈছে সেই পানীখিনি কিন্তু তাত ঢাকন এখন দি পেলাই ৰাখি দিব কাৰণ সেই পানীখিনি 11 দিন সম্পূৰ্ণ নোহোৱালৈকে সেই পানীখিনি আপোনালোকে মানে উলিয়াই নিদিব সেইখিনি ঢাকি ৰাখিব তাৰ পিছতে কাখত যে আৰু এটা গিলাস আপোনালোকক থবলৈ কৈছিলো হনুমান চালিচাখনি পাঠ কৰোতে তাত আপোনালোকে এখিলা তুলসী পাত দি ল'ব আৰু সেই পানীখিনি আপোনালোকে নেক্সট ডে যেহেতু আকৌ পূজা পাঠত বহিব তেতিয়া আপোনালোকে ঘৰ দুৱাৰ মুছি আকৌ সেইখিনি
আপোনালোকে মানে ঘৰত অকণমান ছটিয়াব পাৰিব সকলোৰে মানে ঘৰৰ বাহিৰে ভিতৰে সেই পানীখিনি ছটিয়াব পাৰিব কিন্তু কলহটোত যিহেতু মানে সৰু যিটো কলহত পানী থ'বলৈ কৈছোঁ সেইখিনি আপোনালোকে 11 দিন কমপ্লিট নোহোৱালৈকে সেই পানীখিনি আপোনালোকে একোহত ইউজ নকৰিব পানীখিনি তেনেকৈ ৰাখি দিব যিটো কামত আপোনালোকে মানে যি কাৰণত আপোনালোকে সংকল্প লৈছে 11 দিন যেতিয়া আপোনালোকৰ এই নিয়মখিনি কৰি মানে শেষ হ'ব তেতিয়া আপোনালোকে সেই পানীখিনি যদি কোনোবা ৰোগীৰ কাৰণে আপোনালোকে সংকল্প লৈছিলে তেখেতক খুৱাব পাৰিব বা ধৰি লওক ঘৰখনৰ কাৰণে লৈছিলে ঘৰখনত তেনেকৈ ছটিয়াব পাৰিব সেই নিয়ম ভাগ কৰিব পাৰিব আৰু কাৰোবাৰ ধৰি লওক খুব বেছি অসুখ হৈ আছে তেখেতক খুৱাব পাৰিব এই পানীখিনি কিন্তু আপোনালোকে সংকল্প লোৱাৰ পিছত কিন্তু মানে গোটেইখিনি শেষ কৰি দিব লাগিব তেনেকুৱা নহয় আপোনালোকে সৰু এটা বটলত ষ্ট'ৰ কৰি মানে ৰাখিব পাৰিব যেতিয়া আপোনালোকৰ প্ৰয়োজন হয় তেতিয়া সেই পানীখিনি কোনোবা ধৰি লওক ৰোগী আছে ঘৰত ভাল হোৱা নাই কাৰোবাৰ জ্বৰ হৈ আছে তেতিয়া অকণমান খোৱা পানীত মিক্স কৰি পেলাই আৰু মূৰত তেনেকৈ সানি দিলে জ্বৰ অতি সোনকালে ভাল পোৱা যায় তেনেকৈ আপোনালোকে সেই পানীখিনি ব্যৱহাৰ কৰি থাকিব পাৰিব আজি এই ভিডিওটো যদি অকণমান দীঘল হৈছে কিন্তু গোটেই কথাখিনি আপোনালোকক সম্পূৰ্ণভাৱে বুজাই দিবলৈ চেষ্টা কৰিছোঁ কাৰণ আগৰ ভিডিওবিলাকত কিছুমান কথা এনেকৈ ক'বলৈ মোৰ ৰৈ যায় বা সেইকাৰণে আপোনালোকৰ প্ৰশ্নসমূহ আহি থাকে যিহেতু বুজি নাপায় তেনেকৈ 11 দিন আপোনালোকে নিয়ম ভাগ কৰিব আৰু কৈছোঁ আপোনালোকক একেখিনি সময়তে কৰিবলৈ চেষ্টা কৰিব সদায় টাইম টেবুলখিনি খুব ধুনীয়াকৈ লিখি ৰাখিব আৰু হনুমান চালিচা পাঠ কৰোঁতে সদায় টিক কৰি যাব আৰু যদিহে আপোনালোকে পাৰে এই ৰঙা কাপোৰ এভাগ যিহেতু প্ৰভু চৰণত মানে দি পেলাই তাত প্ৰাৰ্থনা কৰিবই আৰু আপোনালোকে পকাত বহি পেলাই প্ৰাৰ্থনা নকৰিব এইটো মোক ক'বলৈ আকৌ থাকিয়ে গৈছিল চাওকচোন ইমানবিলাক কথা কোৱাৰ পিছতো থাকি যায় আপোনালোকে মানে যিকোনো এখন কাপোৰ পাৰি বা সেইখনত বহিব আৰু সেইখন আঁচুতীয়াকৈ ৰাখি থ'ব যাতে সেইকেইদিনত বেলেগ কামত ব্যৱহাৰ নহয় আপুনি কেৱল পূজা স্থানত যেতিয়া বহিব তেতিয়া বহি পেলাই যাতে হনুমান চালিচাখনি পাঠ কৰিব পাৰে মনত ৰাখিব এই কথাখিনি আৰু যদি আপোনালোকে পাৰে ৰঙা বস্ত্ৰ ধাৰণ কৰি পেলাই হনুমানজীৰ পূজা পাঠ কৰিব খুবেই বেছি ভাল হয় যদিও নোৱাৰে কোনো কথা নাই যদি পাৰে বহুত বেছি ভাল হয় সেইকাৰণে আপোনালোকক কৈছোঁ বহুতে কয় পূজা ভাগ মোৰ সম্পূৰ্ণ হোৱা নাই মই এনেকৈ সংকল্প লৈছিলোঁ কিন্তু এনেকৈ বিপদত ভুগি আছোঁ আৰু বহুতেই কয় মানে মই বহুত প্ৰমাণ পাইছোঁ মোৰ এইখিনি কাম প্ৰভুৱে কৰি দিলে মোৰ আজি 2-3 বছৰ ধৰি ভুক্তভোগী হৈ থকা এই কামখিনি মোৰ এই সময়ত হ'ল আচলতে বহুত বেছি ভাল লাগে কিছুমানে যিহেতু নিয়ম নীতিৰ মাজেৰে খুব ধুনীয়াকৈ প্ৰভুক প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা অতি সোনকালে পূৰণ হয় আৰু মনত যদি আপোনালোকৰ কিবা মানে ৰৈ যায় ধৰি লওক মোৰ এয়া কৈছোঁ নহয় অবিশ্বাসে কিছুমান কথা যেতিয়া ৰৈ যায় তেতিয়া অকণমান আপোনালোকৰ এনেকুৱা লাগিব যেন মোৰ এই পূজা ভাগ সম্পূৰ্ণ নহ'ল নেকি আৰু সেইকেইদিনত আপোনালোকে ঘৰখনত নিৰামিষ আহাৰ গ্ৰহণ কৰিব যিমানখিনি পাৰে মাছ মাংস কণী এইখিনিৰ পৰা আপোনালোকে দূৰত থাকিব যদি আপোনালোকৰ বাবে সম্ভৱ হয় তেন্তে ঘৰখনত সেইকেইদিনত মাছ মাংস প্ৰৱেশ নকৰাবই বহুত বেছি ভাল নিয়মখিনি যদি আপোনালোকে মানিব পাৰে এনেকুৱা নহয় যে নিয়মখিনি মানিব পাৰিলে প্ৰভুৰ কৃপা পাম নেকি যদি নিয়ম কৰিব নোৱাৰো নাপাম নেকি আচলতে বহুতখিনি নিয়ম থাকে নিয়ম নীতিৰ মাজেৰে চলিলে আপোনালোকে জানেই আপোনালোকে মানুহ ময়ো হে তেনেকৈ সাধাৰণ মানুহ আপোনালোকৰ নিচিনাই নিয়ম নীতিখিনি যদি আপুনি শুদ্ধভাৱে পালন কৰিব পাৰে তেতিয়া কি হ'ব আপোনালোকৰ মনত ভাৱ এটা থাকি নাযায় যে এই কাৰণে মোৰ সফল নহ'ল নেকি আজি মই ঘৰত নাই খোৱা বাকী এইখিনিয়ে খালে সেইকাৰণে মোৰ সফল নহয় তেনেকুৱা হয় আচলতে কিছুমান মানুহ লগে ভাগে থাকে তেতিয়া কি হয় নিজৰ পৰিয়ালটোৱে নাখাওঁ বুলি ক'লেও যিহেতু জইণ্ট ফেমিলি হ'লে মানে তেখেতলোকে খাবও পাৰে তেনেস্থলত আপুনি যিমানখিনি পাৰে তাৰ পৰা দূৰ থাকিব আৰু মাছ মাংস খাই মানে প্ৰভুৰ যিটো ৰুমত আপোনালোকে প্ৰাৰ্থনা কৰে তাত আপোনালোকে প্ৰৱেশ নকৰিব আৰু প্ৰভুক সদায় প্ৰাৰ্থনা কৰাৰ আগত আপোনালোকে ক্ষমা বিচাৰিব যে প্ৰভু আজি এইখিনি মই কৰিবলৈ লৈছোঁ পূজা পাঠখিনি যদি ইয়াতে কৰোঁ তেতিয়াহ'লে কিবা যদি ভুল ভ্ৰান্তি হয় আপুনি মোক ক্ষমা কৰিব নিজৰ বুলি ভাবি মই একোৱেই নাজানো তথাপিও আপোনাৰ পূজা ভাগ কৰিবলৈ বিচাৰিছোঁ আপুনি যাতে মোৰ এইখিনি কাম সফল কৰি দিয়ে তেনেকৈ প্ৰভুৰ চৰণত আপোনালোকে সদায় ক্ষমা প্ৰাৰ্থনা বিচাৰিব কাৰণ আমি একেবাৰে সাধাৰণ মনুষ্য হয় প্ৰভুৰ তুলনাত গতিকে প্ৰভুৰ পূজা কৰোঁতে অকল সংকল্প বুলিয়ে নহয় দৈনন্দিন জীৱনতো আমি সদায় প্ৰভুক মানে মাফ কৰিবলৈ ক'ব লাগে কাৰণ আমি নানা ধৰণৰ কাম কাজসমূহ কৰি থাকোঁ সেয়ে
আজি ইমানখিনি আপোনালোকক জনালোঁ নাজানো কিমানখিনি আপোনালোকে বুজি পালে বহুতেই সুধি থকাৰ কাৰণে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু যিসকলে ভিডিঅ'টোৰ কাৰণে বাট চাই ৰৈ আছিলে সকলোকে বহুত বহুত ধন্যবাদ আৰু মোক পাৰিলে মোকো ক্ষমা কৰিব কাৰণ ভিডিঅ' কৰাত অকণমান লেট হৈছিলে যিহেতু সামাৰ ভেকেশ্যন চলি আছিলে ইফালে ফুৰিব যোৱা ল'ৰা ছোৱালীক ঘৰতে হোমৱৰ্ক কৰোৱা আৰু কিছুমান এনেকুৱা মানে কিছুমান কামত মই ব্যস্ত হৈ থকাৰ বাবে এইবিলাক ভিডিঅ' দিব পৰা নাছিলোঁ আৰু ক'ৰবাত ফুৰিব যোৱা তেনেকুৱা মেমৰি হিচাপে ৰৈ যাবৰ কাৰণে কিছুমান ভিডিঅ' মই আপলোড কৰিছিলোঁ বহুতে ক'ব পাৰে যে আপোনাৰ সেইবিলাক ভিডিঅ' আপলোড কৰিছে এইখিনি কিয় কৰা নাই তেনেকৈ নাভাবিব আপোনালোকে অকণমান ঘৰুৱাত যেটো ব্যস্ত হৈ পেলাই আছিলোঁ সেইকাৰণে এনেকৈ ভিডিঅ'সমূহ বনোৱা নাছিলোঁ যিমান পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে পুনৰ লগ পাম আপোনালোক সকলোকে নতুন এটি ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ সকলোৱে মোৰ লগত এবাৰ ক'ব জয় শ্ৰী ৰাম জয় শ্ৰী হনুমান